হেল্ল' ফিকৰ চলে আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি এখন চিনেমাৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যিখন চিনেমা একচুৱেলি অলপ পুৰণি, একেবাৰে নতুন নহয়, আৰু সেইখন চিনেমাৰ নাম হৈছে পাষ্ট লাইফছ। দৰাচলতে আমি ৰিচেণ্টলি মেটেৰিয়েলিষ্ট বুলি চিনেমাখন আহিছিলে, থিয়েটাৰত আহিছিলে, মানে খুব অলপ হেৰি আছিলে আপোনাৰ ডাকোটা জনছন আৰু পেড্ৰ' পাস্কেল, সেইকাৰণে বহুত ৰাইজে চাইছে আৰু ভাল বুলিও কৈছে, যিখিনি ডিছকাশ্যনত আহিছে। তো সেইখন চিনেমাৰ নিৰ্দেশকগৰাকী ন, মানে তোমাৰ ডাইৰেক্টৰগৰাকী চঙৰ তেওঁৰ প্ৰথমখন চিনেমা, এইখন মেটেৰিয়েলিষ্টখন ছেকেণ্ড চিনেমা, আৰু পাষ্ট লাইফখন তেওঁৰ প্ৰথমখন চিনেমা আছিলে, আৰু প্ৰথমখন চিনেমাতে তেওঁ বহুত বেছি প্ৰেইজো পাইছিলে পাষ্ট লাইফৰ কাৰণে। চ' মই ভাবিলোঁ এইখন চিনেমা যিটো চলি আছে ডিছকাশ্যন, চ' ৱাই নট talk about past lives. So it's a very good movie. আৰু চিনেমাখনৰ একচুৱেলি প্লটটো হৈছে কি, there are two characters, যি দুটা কেৰেক্টাৰ, ল'ৰা এটা ছোৱালীজনী, সিহঁতে মানে চাউথ কোৰিয়াত সিহঁতৰ ঘৰ আছিলে। তাৰপিছত ছোৱালীজনী অলপ 12 বছৰ বয়সত সিহঁত দুটা খুব ভাল ফ্ৰেণ্ড আছিলে, আৰু 12 বছৰ বয়সত ছোৱালীজনী ইফালে গৈ নিউয়ৰ্কত মানে আল্টিমেটলি তাই ছেটেল হয়, আৰু তাৰপিছত শ্বি বিকেম এ ৰাইটাৰ। আৰু ল'ৰাটো হৈছে সিও মানে ক'ৰবাত গৈ বিভিন্ন ধৰণৰ চাকৰি বাকৰি কৰি মেলি ডিফেন্সত সি চাকৰি কৰে। তাৰপাছত সি তাইক এদিন লগ কৰিবলৈ আহে। শ্বি ছেটেল এজ এ ৰাইটাৰ, অ'কে, প্লটটো মই আপোনালোকক অকণমান কৈ দিছোঁ। আৰু এজন মানে US-ৰ হেৰিজনৰ লগত বিয়া হয়, নিউয়ৰ্ক চিটিত থাকে তাই, আৰু তাৰ বিয়াৰ 7 বছৰ পিছত ল'ৰাটো তাইক লগ কৰিবলৈ আহে। চ' দেয়াৰ আৰ চাম কানেকশ্যনছ ৱেন দে ৱেৰ য়ং, মানে কলেজত পঢ়ি থাকোঁতে। কিন্তু প্ৰেম বোলা বস্তুটো, প্ৰেমৰ এংগলটোলৈ সিহঁতে যাব নোৱাৰিলে, কিবা নহয় কিবা নেটৱৰ্কৰ কানেকশ্যন, ডিষ্টেঞ্চ, কিবা সিহঁতৰ মাজত প্ৰেম বোলা বস্তু নহ'লগৈ, বাট দেয়াৰ ৱাজ চামথিং, মানে ফিলিং কিবা এটা আছিলে চাগে। চ' চিনেমাখন আৰম্ভ হৈছে তিনিটা কেৰেক্টাৰ, মানে তাই গিৰিয়েক আৰু সেই ল'ৰাটো, মানে তিনিটা এখন ৰেষ্টুৰেণ্টত বহি থাকে। চ' দেয়াৰ আৰ চাম আদাৰ অডিয়েঞ্চেছ, মানে ৰেষ্টুৰেণ্টখনত খাবলৈ অহা বেলেগ কিছুমান মানুহে সেই তিনিটা কেৰেক্টাৰক চাই থাকে। সিহঁত তিনিটাক চাই মানে অডিয়েঞ্চ কেইজনৰ মাজৰ কনভাৰচেশ্যনৰ পৰা চিনেমাখন আৰম্ভ হয়। ইহঁত তিনিটা কোন হয় বাৰু, কোন হয় ইহঁতকেইটাক, মানে কাক ভাল পায়, মানে বেলেগৰ মানে গেজৰ পৰা আৰম্ভ হয়। অ'কে, চ' ষ্টাৰ্টিং ইজ ভেৰি ইণ্টাৰেষ্টিং। চ' বহুতে কৈছে যে এইখন চিনেমা মে বি হাফ ছেমি অট'বায়'গ্ৰাফিকেল চিনেমা, মানে ডিৰেক্টৰগৰাকী, বিকজ she belongs to Korea, okay? Celine Song, and she married to a American. মানে তুমি চিনেমাখন কি জনৰ বুলি ভাবা এতিয়া চাই পেলাই? যিসকলে কে ড্ৰামা চাই ভাল পায়, টোটেল ৰোমেণ্টিক হেৰি, তেওঁলোকে এখন চিনেমা চাই ভাল পাব। আৰু যিসকলে ৰোমেণ্টিক চিনেমা চাই ভাল পায় বাট অকণমান আনকনভেনশ্যনেল ষ্টৰি থাকিলে ভাল পায়, দুয়োটা জনাৰ ভাল পোৱা মানুহৰ কাৰণে এইখন চিনেমা একদম হোলচাম এণ্টাৰটেইনমেণ্ট। ইটছ এ ড্ৰামা জনাৰ চিনেমা, ৰোমেণ্টিক হয় বাট ইমান পেনপেনীয়া ৰোমেণ্টিকো নহয়, দেয়াৰ আৰ চাম কমপ্লেক্সিটিজ। আৰু হিউমেন ৰিলেশ্যনশ্বিপৰ মানে বিভিন্ন ধৰণৰ এছপেক্টছবোৰ এখন চিনেমা ধুনীয়াকৈ এক্সপ্ল'ৰ কৰিছে। ইউ উইল, মানে তুমি যদি চিনেমাখন চাই থাকা, তুমি চিনেমাখনত ডুবি যাবা, মানে ইউ উইল বি। দেখিছোঁ নমিনেশ্যনো পাইছে ন, পাষ্ট লাইফছখনে নমিনেশ্যন পাইছিলে। মই লাষ্ট ইয়াৰে শুনিছোঁ নামটো, কিন্তু চোৱা হোৱা নাই। ইটছ ভেৰি এণ্টাৰটেইনিং এণ্ড ডিপ, মানে চিনেমাখন বহুত চালে গম পাব। মই এনেকৈ কৈ দিলে আপুনি বুজি নাপাব। যিসকলে এনেকুৱা ধৰণৰ ডিপ মিনিংফুল চিনেমা চাই ভাল পায়, তেওঁলোকৰ কাৰণে এখন মানে চাবতো পাৰে, দুবাৰো চাব পাৰি। মইতো চাই বিৰাট ভাল পালোঁ। চ'